वो काम कर रहा था। काम करने के बाद ऑटोमेटिक जो इसका गियर का होता है वो टूटने की वजह से इसके ऊपर मशीन चढ़ गया। कहाँ का रहने वाला है? हरियाणा। उसका नाम क्या है? इसका नाम मदन। मदन है। मदन क्या लिखता है टाइटल? टाइटल कुछ नहीं लगाते हमारे इधर, ओनली नाम। उसका घर कहाँ है? उसका घर भी हरियाणा है। घटना कितना टाइम में हुआ है? ये जो घटना घटा है कितना टाइम हुआ है? हो गया होगा 30-40 मिनट के लगभग। ये मशीन के नाम क्या है? मशीन का फील्ड किंग। फील्ड किंग। আমি শুনি আছোঁ মানে কালিৰ পৰা গাড়ীখন নষ্ট হৈ আছে ইয়াত আৰু মানে যিখন গাড়ী আহিছে ধান কটাৰ এইটো মানে যিজন মানুহ আজি এক্সিডেণ্ট হৈছে এখেতে মেকানিক কৰি আছে। গাড়ীখন কিবা প্ৰব্লেম হৈছে সেইকাৰণে গাড়ীৰ নিচত সোমাই কিবা দুখন তার একেলগে লগাই দিছে, নেগেটিভ আৰু পজিটিভ। অটোমেটিক ষ্টাৰ্ট হৈ গৈছে আৰু তো গাড়ীৰ নিচতে আছিল। অটোমেটিক মেচিনখন ষ্টাৰ্ট হওঁতে মানে তাৰ মূৰত লাগি গৈছে, আমি লগে লগে নিহত হৈছে। গাড়ীখন ক'ৰ পৰা আহিছে? আমি শুনি আছোঁ হাৰিয়ানাৰ পৰা আহিছে বোলে গাড়ীখন। হাৰিয়ানাৰ পৰা আহিছে? হয়। মানুহজন চিনাক্ত হৈছে নেকি? নাই, এতিয়ালৈকেতো চিনাক্ত হোৱা নাই। গাড়ীৰ লগত আৰু মানুহ আহিছে, ক'তবা গৈছে আমি নাজানো। ধান কটা গাড়ী নে কি? হয়, ধান কটা গাড়ী এইটো। কিমান দিনৰ পৰা কাম কৰি আছে? 4 দিনমান হ'ল নেকি। ঠাইখনৰ নাম কি? হা? ঠাইখনৰ নাম কি? ঠাইখনৰ নাম দালানী এলগা 2য় খণ্ড। কিমান টাইম হ'ল ঘটনা ঘটা? 15-20 মিনিটমান হ'ল। পুলিচৰ লগত খবৰ দিয়া হৈছে না? আমিতো ক'ব নোৱাৰোঁ, আমি এতিয়াই আহি পালোঁ ইয়াত। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।